সদৃশ চিত্ৰ দশমমান অধ্যায় ত্ৰিভুজ ইতিমধ্যে তোমালোকে সৰ্বাংগ সমতাৰ বিষয়ে পঢ়ি আহিছা দুটা জ্যামিতিক চিত্ৰক সৰ্বাংগ সম বুলি কোৱা হ'ব যদিহে ইয়াক এটাৰ ওপৰত আনটো জাপি দিলে হুবহু মিলি যায় এতিয়া যিকোনো দুটা বৃত্ত লোৱা ধৰা হল এটা বৃত্তৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য 3 একক আন এটা বৃত্ত অঙ্কন কৰা যাৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য 2 একক ধৰা হল বৃত্ত দুটাৰ কেন্দ্ৰকমে A আৰু B এতিয়া তোমালোকে চোৱা যদি A আৰু B কেন্দ্ৰ দুটা লগ লগাই দিয়া তেতিয়াহলে চোৱা বৃত্ত দুটা কিন্তু সমান নহয় অৰ্থাৎ ইহতৰ আকাৰ ভিন্ন কিন্তু এই বৃত্ত দুটাৰ আকৃতি একে এবাৰ দুটা ভিন্ন বাহু দৈৰ্ঘ্যৰ বৰ্গ লোৱা ধৰা হল বৰ্গ দুটা ABCD আৰু EFGH তোমালোকে চোৱা বৰ্গ দুটাৰ কোণ বিলাক সমান ইহতৰ প্ৰতিটো কোণে 90 ডিগ্ৰী কিন্তু ইহতৰ বাহুৰ দৈৰ্ঘ্যবোৰ ভিন্ন ইয়াত ABCD বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 4.6 একক আৰু EFGH বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 3.4 একক অৰ্থাৎ দুইটাৰ বাহুৰ দৈৰ্ঘ্য ভিন্ন কিন্তু ইহতৰ আকৃতি একে এইবাৰ দুটা ভিন্ন বাহু দৈৰ্ঘ্যৰ দুটা সমবাহু ত্ৰিভুজ লোৱা হল ABC ত্ৰিভুজ আৰু DEF এই দুইটা সমবাহু ত্ৰিভুজ যেতিয়া এটাৰ ওপৰত আনটো জাপি দিয়া হল তেতিয়া দেখিবা ইহত মিলি যোৱা নাই কিন্তু ত্ৰিভুজ দুটাৰ আকৃতি একে কিয়নো ইহত সমবাহু অৰ্থাৎ ইহতৰ প্ৰতিটো কোণে 60 ডিগ্ৰী এনে চিত্ৰবিলাকৰ আকৃতি একে সেইবাবে এই চিত্ৰবিলাকক সদৃশ চিত্ৰ বুলি কোৱা হয় অৰ্থাৎ দুটা সদৃশ চিত্ৰৰ আকৃতি একে কিন্তু আকাৰ একে নহব পাৰে হেয়ে আমি ক'ব পাৰো সকলো বৰ্গই সদৃশ আৰু সকলো সমবাহু ত্ৰিভুজে সদৃশ তোমালোকে ভাবিবাচোন এটা বৰ্গ আৰু এটা আয়ত সদৃশ হ'বনে